কি খাইছা ও এলি তো পুচের নাম্বার ফেললো মাঠটা দেখা দে দে ঠেঙ্গো ধর ধর বলা ধর 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 হ্যাঁ ধর কিছু জিগাইতে না না জিগাইতাম না কো আজি ধৰক এসপ্তাহ ধৰি এটা জংঘলৰ পৰা হাতী নামি ডাঙৰ এটা হাতী আহি পেলাই আমাৰ গাঁৱৰ মানুহ সব মানুহৰ টোপনি হাৰাম কৰি দিছে গোটেই ৰাতিটো দৌৰি হাতীৰ পিছে পিছে মানুহবিলাক আৰু দেখা গৈছে এটা বস্তু কি হাতীৰ গাত এটা ডাঙৰ জখম আছে তাত পোক দিছে যেন লাগিছে দুৰ্গন্ধ ওলাই গৈছে হাতীটো মানুহৰ পিনে চোচা লয় ভালদৰে চাবও নোৱাৰি আমি ভাবোঁ এই হাতীটোক যদি ডিপাৰ্টমেণ্টে আহি ফৰেষ্ট ডিপাৰ্টমেণ্টে আহি পেলাই টেংকুলাইজ কৰি তাক যদি চিকিৎসা কৰা ভাল হ'ব বুলি আশা কৰা যায় এই মুহূৰ্তত মই কামপুৰ ৰেঞ্জত মই অনুৰোধ কৰিম তেওঁলোকে অনতিপলমে আহি পেলাই এই অঞ্চলত হাতীটো প্ৰত্যেক ৰাতি নামে আহি পেলাই তেওঁলোকে যাতে হাতীটো দেখে চাই পেলাই টেংকুলাইজ কৰি তাৰ চিকিৎসাৰ ব্যৱস্থা কৰে সেইটো আমি কামপুৰ ৰেঞ্জক আদি কৰি যিমান ৰেঞ্জ আছে সকলোকে আমি অনুৰোধ কৰিম তেওঁলোকে যাতে খুব সোনকালে এই কামখিনি কৰে নহ'লে আমাৰ মানুহৰ টোপনি হাৰাম কৰি দিছে মানুহৰ ঘৰত উঠি যায় জেম্বু বাগলাৰীৰ দোকান ভাঙি পেলাই চাউল লৈ গৈছে বিস্কুট যিমান আছিলে দোকানত সব খাই পেলাইছে ইফালে আব্দুল জলিলৰ পাকঘৰ ভাঙি পেলাই বহুত কিবা কাঁহী বাতিবিলাক ভাঙি চাঙি ঘৰ উল্টাই পেলাই দিছে বহুত অসুবিধা কৰি আছে আৰু মানুহৰ ঘৰত মানুহক চোচা লয় ইফালে নাৰিকল গছ ভাঙে সেইফালে তামোল গছ ভাঙে ইফালে এই ঘৰত সোমাই যায় সেই ঘৰত সোমাই যায় আৰু মানুহে যাবলৈও ভয় কৰে গতিকে ডিপাৰ্টমেণ্টৰ মানুহ থাকিলে আমি তেওঁলোকক অনুৰোধ কৰিম তেওঁলোকে আহি পেলাই এই হাতীটোক খুব কম সময়ৰ ভিতৰতে টেংকুলাইজ কৰক নহ'লে তেওঁলোকে খেদি অলপ দূৰত আঁতৰাই দিয়ক যাতে মই অলপ শান্তিতে টোপনি মাৰিব পাৰোঁ এইখিনি কৈ ডিপাৰ্টমেণ্ট ফৰেষ্ট ডিপাৰ্টমেণ্টক মই মোৰ ৰাজ ডিপাৰ্টমেণ্টৰ ওপৰত মোৰ অনুৰোধ থাকিল